আইমেড বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়টোক লৈ শুনানি চলি আছিল আৰু তাৰ মাজতে জানুৱাৰীৰ 10 তাৰিখে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ বৃহৎ সিদ্ধান্ত অহাৰ সম্ভাৱনা আছে ন্যায়ালয়ে কি কৈছে সকলো তথ্য লৈ অহাৰ চেষ্টা কৰিছো টাইমেড বিগ ব্ৰেকিং পঞ্চায়ত নিৰ্বাচনক লৈ অনিশ্চয়তা অব্যাহত আৰু ইয়াৰ মাজতে এই নিৰ্বাচনক লৈ ডাঙৰ খবৰ আমি জনাইছো ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক অনিশ্চয়তা চলি থকাৰ মাজতে আজি উচ্চ ন্যায়ালয়ত আবেদন কৰা হৈছিল যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ফলাফল পোৱা নগল ইয়াৰ অৰ্থ হৈছে 10 জানুৱাৰীত এই বিষয়টোক লৈ পুনৰবাৰ শুনানি অনুষ্ঠিত হ'ব জানুৱাৰী 10 তাৰিখে পুনৰবাৰ শুনানি অনুষ্ঠিত হ'ব আৰু 10 জানুৱাৰী পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব নোৱাৰিব অৰ্থাৎ শুকুৰবাৰলৈকে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব নোৱাৰিব উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে পঞ্চায়ত নিৰ্বাচনৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে জানুৱাৰীৰ 10 তাৰিখে চূড়ান্ত ৰায় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ন্যায়ালয়ৰ ৰায় যদি চৰকাৰৰ পক্ষত যায় নিৰ্বাচন আয়োগৰ পক্ষত যায় 10 জানুৱাৰীত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ডাঙৰ খবৰ জনাই আছো পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ জল্পনা কল্পনা অব্যাহত আছিল চৰকাৰ হাজু হৈছিল নিৰ্বাচন আয়োগ হাজু হৈছিল ইয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনৰ বিৰুদ্ধে যি আবেদন কৰা হৈছিল এই আবেদনক লৈ ডাঙৰ খবৰ জানুৱাৰীৰ 10 যি তাৰিখ আছিল 10 জানুৱাৰী পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা আহিব 10 জানুৱাৰীত বিষয়টোক লৈ যেটো শুনানি অনুষ্ঠিত হ'ব ন্যায়ালয়ে ৰায় প্ৰদান কৰিব আৰু তেতিয়ালৈকে কিন্তু দিন ঘোষণা কৰিব নোৱাৰে জানুৱাৰীৰ 10 তাৰিখে ঘোষণা হোৱাৰ পাছতহে পঞ্চায়ত নিৰ্বাচনৰ ভৱিষ্যত আহিব ন্যায়ালয়ে যি ৰায় প্ৰদান কৰে ন্যায়ালয়ে যদি নিৰ্বাচন আয়োগৰ পক্ষত চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰে তেতিয়াহলে জানুৱাৰীৰ 10 তাৰিখে চূড়ান্ত ৰায় অহাৰ পাছত পঞ্চায়ত নিৰ্বাচনৰ দিন ৰাজ্যত ঘোষণা হ'ব কিন্তু বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচনক লৈ অনিশ্চয়তা অব্যাহত আছে কিয়নো আজিও কোনো ধৰণৰ ৰায় প্ৰদান নকৰিলে চৰকাৰী পক্ষৰ তৰফৰ পৰা নিৰ্বাচন আয়োগৰ তৰফৰ পৰা যি আবেদন কৰা হৈছিল তাক লৈ শুনানি অনুষ্ঠিত হ'ল যদিও কোনো ধৰণৰ ৰায় প্ৰদান কৰা নহল জানুৱাৰীৰ 10 তাৰিখে অৰ্থাৎ শুকুৰবাৰৰ দিনটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আছে জানুৱাৰীৰ 10 তাৰিখলৈকে ঘোষণা কৰিব নোৱাৰিব কিন্তু 10 জানুৱাৰীত নাইবা 11 জানুৱাৰীত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে যদিহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ইয়াৰ সমৰ্থনত ৰায় প্ৰদান কৰা হয় গতিকে পঞ্চায়ত নিৰ্বাচনক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে এই বৃহৎ খবৰ আহিছে 10 জানুৱাৰীত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে আমাৰ লগত মন্তব্য আহি পৰিছে এক্সক্লুসিভ মন্তব্য এই মুহূৰ্তত দেখুৱাই লোৱাৰ চেষ্টা কৰিছো দিয়াৰ বা নটিফিকেশন কৰাৰ ওপৰত যেটো নিষেধাজ্ঞা জাৰি কৰিছিল আৰু অৰ্ডাৰ দিছিল যে মহামান্য কোৰ্টৰ অনুমতি নোলোৱাকৈ ইলেকশ্যন ডিক্লেয়াৰ কৰিব নোৱাৰে 9 তাৰিখলৈকে 9 জানুৱাৰীলৈকে এইটোৰ ওপৰত অসম চৰকাৰে এইটো মিছকেছ ফাইল কৰিছিল যে 18 তাৰিখৰ সেই অৰ্ডাৰটোৰ চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে মডিফিকেশ্যনৰ কাৰণে সেইটোৰ ওপৰত যোৱা পৰহি গোটেই দিন আৰ্গুমেণ্ট হ'ল আমাৰ পক্ষৰ পৰা আজি চৰকাৰী পক্ষৰ ফালৰ পৰা আমাৰ এডভোকেট জেনেৰেল ডাঙৰীয়া আৰু ষ্টেট ইলেকশ্যন কমিশ্যনৰ এডভোকেটজনে আৰ্গুমেণ্ট কৰিল তেখেতসকলৰ আৰ্গুমেণ্ট শেষ কৰাৰ পিছত আমিও আমাৰ আৰ্গুমেণ্ট কৰিলোঁ পিটিশ্যনৰ পক্ষৰ হৈ আৰ্গুমেণ্ট অলমষ্ট শেষ হ'ল মহামান্য আদালতে আজি আৰু অসম চৰকাৰৰ যিটো প্লেয়াৰ আছিলে অৰ্ডাৰটো মডিফাই কৰাৰ কাৰণে 17 তাৰিখৰ এইটো আজিও দিয়া নাই আৰু অহা শুক্ৰবাৰে ডেট ফিক্স কৰিছে খুব সম্ভৱ শুক্ৰবাৰে এটা ফাইনেল অৰ্ডাৰ ওলাব মেইন কেছটো নহয় অকল ইলেকশ্যন ডিক্লেয়াৰ দিব না নাই দিলে কেনেকুৱা দিব এইটোৰ ওপৰতে অকল অহা শুক্ৰবাৰে এটা অৰ্ডাৰ হোৱাৰ মেক্সিমাম সম্ভাৱনা আছে পাৰিবও পাৰে যদি কোৰ্টে দিয়ে দিয়াৰ বা নটিফিকেশ্যন কৰাৰ ওপৰত যেটো নিষেধাজ্ঞা জাৰি কৰিছিল আৰু অৰ্ডাৰ দিছিল যে মহামান্য কোৰ্টৰ অনুমতি নোলোৱাকৈ ইলেকশ্যন ডিক্লেয়াৰ কৰিব নোৱাৰে 9 তাৰিখলৈকে 9 জানুৱাৰীলৈকে এইটোৰ ওপৰত অসম চৰকাৰে এইটো মিছকেছ ফাইল কৰিছিল যে 18 তাৰিখৰ সেই অৰ্ডাৰটোৰ চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে মডিফিকেশ্যনৰ কাৰণে সেইটোৰ ওপৰত যোৱা পৰহি গোটেই দিন আৰ্গুমেণ্ট হ'ল আমাৰ পক্ষৰ পৰা আজি চৰকাৰী পক্ষৰ ফালৰ পৰা আমাৰ এডভোকেট জেনেৰেল ডাঙৰীয়া আৰু ষ্টেট ইলেকশ্যন কমিশ্যনৰ এডভোকেটজনে আৰ্গুমেণ্ট কৰিল
তেখেতসকলৰ আৰ্গুমেণ্ট শেষ কৰাৰ পিছত আমিও আমাৰ আৰ্গুমেণ্ট কৰিলোঁ পিটিশ্যনৰ পক্ষৰ হৈ আৰ্গুমেণ্ট অলমষ্ট শেষ হ'ল মহামান্য আদালতে আজি আৰু অসম চৰকাৰৰ যিটো প্ৰেয়াৰ আছিলে অৰ্ডাৰটো মডিফাই কৰাৰ কাৰণে 17 তাৰিখৰ এইটো আজিও দিয়া নাই আৰু অহা শুক্ৰবাৰে ডেট ফিক্স কৰিছে খুব সম্ভৱ শুক্ৰবাৰে এটা ফাইনেল অৰ্ডাৰ ওলাব মেইন কেছটো নহয় অকল ইলেকশ্যন ডিক্লেয়াৰ দিব না নাই দিলে কেনেকুৱা দিব এইটোৰ ওপৰতে অকল অহা শুক্ৰবাৰে এটা অৰ্ডাৰ হোৱাৰ মেক্সিমাম সম্ভাৱনা আছে পাৰিবও পাৰে যদি কোৰ্টে দিয়ে